অলপ ইমান হট যাৰ লগ পাইছি মই এখন বেলেগৰ চাইকেল ধাৰত লৈছো গাইছ গুচি গেল এৰি গাইছ এনে কি তাৰ ফটো কথা গাইছ তাৰ বস্তু মানে মোৰ বস্তু মানে তাৰ বস্তু সিনকে মোকোতো গাড়ীতে উঠি নিব পাৰিলা না মই চাইকেল ভাড়া কৰি আহিবাই নালাগিলা গৈ। তো গাইছ আমি মানে কি মাখিয়তিৰ পাতটো নাপলো, গতিকে আমাৰ গৰুটো যিহেতু ফুল আন সেইকাৰণে আমি ফুলৰ ঠানি এটা আনিছো আৰু গা ধোৱাৰ কাৰণে পানী আনিছো। লাও বেঙেনাৰ বহুত দামে গাইছ, 50-60 টকা কিলো আনিবা পাৰি নেকি এই একদিনৰ কাৰণে গৰু এটা খোৱাৰ কাৰণে। কৰি গেলো বাৰ এতিয়া আৰু বলিতে মই আহিলো দগৰীব মানুহ আৰু বেগে চাউল দি যে আছে আমাৰ চলমান ভাই এই ছাগলী তগলী অনা আছে। দাদা পূজা এনে মানুহ কিমান মান হৈছে আপোনালোকৰ? 1.5 লাখ মান হয়। 1.5 লাখ মান হোৱা নিছি নেকি? কম বেছি হয় এনে বলি কিমান মান হ'ব? হ'ব অলপ। হেল্ল' গাইজ, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বাদাস কালেকশ্যন। আজি হৈছে গাইজ গৰু বিহু আৰু চৈত মাহৰ আজি 1 তাৰিখ, গতিকে চবকে বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। কালি হৈছে মানুহ বিহু, মানে 7 দিন বিহু চলি থাকিব দিয়কচোন, সেইকাৰণে একেলগে শুভেচ্ছাটো দি দিছোঁ। আৰু এতিয়া মই মানে বাজাৰত যাব আছোঁ গাইজ, বাজাৰত অলপ কাম আছে, আলহী আহিব মানে সেইকাৰণে অলপ বাজাৰ কৰি আহিব। তো চাই থাকক ভিডিঅ'টো, দেখাই আছোঁ আজি গাইছ একদম আমাৰ বাজাৰ চাজাৰ হলাক আৰু আজি গৰু বিহু বুলি অলপ মনটো বেয়া লাগিছে কাৰণ গাইছ আমাৰ ঘৰত জন্তু জন্তু একো নাই গাইছ। এতিয়া তাৰে কাৰণে এটা আমি ধাৰত আনিছোঁ গৰু এটা, সেইটো যাই কিনে এতিয়া দূৰত ধুৱাম, আপোনালোককো দেখাম বঢ়িয়াকৈ কেনেকৈ আমি ধুম, মানে ঘৰতে ধুম দিয়ক গৰুটো নাই কি অলপ ঘৰতে হা ঘৰতে ঘৰতে পুখুৰী চুখুৰী গেলে বহুত টানি টানি ধাৰত আনিছোঁ গাইছ আৰু জিও আহিম ধুই কিনে এইটো এই ঘাঁহ চাহ খাই কিনে থাকিব পাইছোঁ, এতিয়া যাই কিনে ধুই আছোঁ। তো লগ পাম দিয়ক, চাই থাকক গাইছ। অলপটো ইমান হট যাৰ লগ পাইছি মই এখন বেলেগৰ চাইকেল ধাৰত লৈছোঁ গাইছ গুচি গেল এৰি ভৰটোত চাইকেল মাৰিছোঁ কতি হতাৰ ৰ'দত যাই কিনে দিছোঁ তাক ঠকৰা যাই থাকোঁ দিয়ক মই গাইছ। এনে কি তাৰ ফটো কথা গাইছ তাৰ বস্তু মানে মোৰ বস্তু মানে তাৰ বস্তু সিনকে মোকোতো গাড়ীতে উঠি নিব পাৰিলা না মই চাইকেল ভাড়া কৰি আহিবাই নালাগিলা গৈ ঔষধটোৰ কাৰণে গাইছ। এতিয়া চাইকেল মৰি আছোঁ দিয়ক গাইছ, নৰিহে ৰ'দত পাব দৰকাৰ যাই থাকোঁ দিয়ক, এই অৱস্থা কৰিছোঁ দিয়ক মই দিয়ক ভাল লাগিছে। তো গাইছ এই গৰু বিহুৰ দিনা আপি এটা লগ পাইছিলোঁ না, তাই কৈছে কি অলপ আগত দি থৈ আহিবা নেকি। তো মই তাইক থবা এৰি ইয়াক উঠাই আনিম নেকি, কলা মাহটো তিলো অলপ বগা এইবিলাক কেনা কলা আন্দুডাল এইবিলাক থৈছোঁ কাৰণে আৰু অলপ আৰু তো ভাইছিলাটো উঠমে ৰখছোঁ না। কিন্তু এটা বেয়া কথা হ'লচোন, গাড়ীখন তাৰে আছিল, চাইকেল মাৰিবা দিলোঁ ৰাস্তাৰ মানুহ তাৰ পৰা খুজি কিনে দে আৰু উপায়তো নাই। এতিয়া গৰু এটা আনিছোঁ, সেইটো গা চা ধুৱে কিনে আৰু বঢ়িয়া হৈ থাকোঁ আমিও, দে চাই থাক। তো গাইছ আমি মানে কি মাখিয়তিৰ পাতটো নাপলো, গতিকে আমাৰ গৰুটো যিহেতু ফুল আন সেইকাৰণে আমি ফুলৰ ঠানি এটা আনিছোঁ আৰু গা ধোৱাৰ কাৰণে পানী আনিছোঁ। লাও বেঙেনাৰ বহুত দামে গাইছ, 50-60 টকা কিলো আনিবা পাৰি নেকি এই একদিনৰ কাৰণে গৰু এটা খোৱাৰ কাৰণে। এনে কৈছোঁ দে এখনি দিয়ে কাম কৰোঁ। তো গৰুটোক গা ধোৱা আমি এতিয়া বান্ধি থৈ দিছোঁ, গৰুটো বল গা ধুৱাই দিওঁ। কেমেৰামেন হয় দিয়া ওলে এইটো গৰু গাছ ইয়াক আমি এতিয়া গা ধুৱাম। জয় সত্যাচাৰ নহয় বহাগ বিহু ফিতে হৰিব বাঢ়ি যাবি চাফা আছি গৰু চিঙি গেলে মালা নেদা মালাও লাগিব তো নাই দে বয় হৈছি না গৰুটো চিংবই দে মালা দং নেকি দে 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 হেপী বিহু গাইছ, হেপী বিহু, হেপী গৰু বিহু গাইছ, বঢ়িয়া দে দে গাইছ। এই বুঢ়া কালত দেখিছা দেই আৰু উপায়তো নাই, দে হ'ব দে। তো গাইছ আমি গৰু চৰু ধুই কিনে একদম গা পা একদম ধুই কিনে ফ্ৰেছ হৈ কিনে ওলাই আহিলো আৰু দেখাই পাইছি ময়ো হৈছো মোক গৰু বুজি পাইছিলি গৰুটো বোলে গেছি না ধাৰত আনাটো গৰুৱে গাইছ উপায় নাই দিয়ক সেয়া কৰিব মোকে ধুই দিলা উপায় নাই মানে দিদি কিনকে এতিয়া ঘূৰে কিবা হ'ব দেচোন মিস্ত্ৰী যাম বেছি গৰুটো বেছি আছে গাইছ। ধেমালি হৈছোঁ দিয়ক, বেয়া নাপাব বিহুটো আমি সেনেকৈ উদযাপন কৰিলোঁ। এতিয়া দেখা পাইছি কপৰত ফটা গলত গামছা, মানে আমাৰ গাঁৱত পূজা আছে মনসা পূজা, তো তাতে যাই আছোঁ আৰু দেখি আছোঁ আপোনালোকক, তো চাই থাকক। তো গাইছ আমি আহি পালোঁ আমাৰ গাঁৱৰ মনসা পূজা গাইছ, বহুত মানুহ হৈছে, মানে এতিয়া বলিৰ সময় হৈছে, আহি পালোঁ মই একদম সেৱা চেৱা কৰি গ'লোঁ একবাৰ। এতিয়া আৰু বলিতে মই আহিলোঁ দগৰীব মানুহ আৰু বেগে চাউল দি যে আছে আমাৰ চলমান ভাই এই ছাগলী তগলী অনা আছে আৰু মন্দিৰত অকণমান ভক্তৰ ভিৰ গাইছ। এইটো আমাৰ মন্দিৰ, তো দেখি আছোঁ দিয়ক গাইছ। এতিয়া আমাৰ মানে বলি বিধান আৰম্ভ হৈছে আৰু পল্লৱক কিবা উচিতা মানে পাৰা চাৰে এৰি দিলে বুলি বলি দিয়া নাই আৰু এতিয়া বহুত মানুহ গাইছ কিবা বলি চলি আছে, বৰকা মানুহ একদম ভিৰ লাগি আছে। আৰু পল্লৱ তোমাৰ কাম হ'ল? মোৰ কাম হৈ গেল, কি কৰিলে মানে এৰি দিলা? শান্তি দি কিনে এৰি দিলোঁ। বলি দিয়া নাই, বলি দিয়া নাই, এতিয়া বলি চলি আছে ন? বলি দিয়া নাই কিমান মান আছে আজি? এইটো গম নাপাওঁ, কিন্তু ৰাইজৰ বলি চলিছে, মানুহ বহুত হিচাপত বলিও বহুত হ'ব, বহুত আছে না? আছে। গৰমটো আছে না আজি? গৰম নাই দে না দাদা পূজা এনে মানুহ কিমান মান হৈছে আপোনালোকৰ? 1.5 লাখ মান হয়। 1.5 লাখ মান হোৱা নিছি নেকি? কম বেছি হয় এনে বলি কিমান মান হ'ব? হ'ব অলপ
অলপ হ'ব তো আপুনি এনে ড্ৰেছ যি আজি নৰ্মেলত ক'ত পাইছে আপুনি ব্যায়ামপুৰ দিয়ক তে বিহু চিহু যোগাযোগ কৰি পাম না দিয়ক তো গাই একদম পূজা চূজাৰ পে একদম আহি গ'লো আমি একদম তাতে বলি শেষে হোৱা নাই বেছি টাইম নাথকিলো একদম ভাগাৰো ধৰা নাছিল না বাবুৱা আৰু গৰমটো বেছি তাতে আজি গৰু বিহু এনজয় কৰিলো আজি গৰু বিহু পূজা আইচক্ৰীম খালো গৰম পৰিছে গা ধুৱালো তই চাইকেল লৈ এৰিছিলি সেইটো কিন্তু মই মনত চাই দিওঁ কোনো নহয় দেই একদিনহে অলপ সময় গাৰ্লফ্ৰেণ্ড তোৰ আজি আছে অলপ সময় আজি আছে মোৰ যি নাই বৌ নহয় গাইছ পিছি গাইছ হ'ব দে ভাতকেইটা খাই লগ পাই আছো দে চাই থাকবি দে তো গাইছ ভাত তাত খাই আহি গেলো আমাৰ এই পথাৰৰ জেগাখিনিতে অলপমান বহি দিওঁ মানে অলপ গৰম গৰম ভাৱটো আহিছি সেইকাৰণে অলপ ইয়াতে বতাহ চতাহ নায়ে দেখো আজি হ'লেও অলপ বহি দিওঁ ৰ'ব আৰু আহি গেল থোপা জ্বলো যোগাৰ কৰিছি বোলে আমাৰ মায়ে আমাৰ ঘৰত দেখছো এই খুৱাবা দিছি জলহলি মই যায় নেকি গৰুক দিয়ে নেকি মানুহৰো দেই গৰুকো দেই মহ যায় আৰু আজিৰ পৰা নান আৰু যাই নহয় যাবা দেই মহো নহয় আজি মহো নহয় আজি থোপা দি কিনে এই কৰে আৰু বিচনি চিচনি হেৰি কৰে আজিৰ পৰা মানে বিচপা বিৰবা আৰু এনে আমাৰ নিয়ম মতে বুজি পাইছ না বস্তুটো গৰম অলপ আছে কিন্তু কি কৰিবা গৰমৰ দিনততো গাইজ গৰম থাকিবই গৰমৰ দিনত গৰম নালগি ঠাণ্ডাৰ দিনত ঠাণ্ডা নালগি কি লিখব গাইজ হে দে আৰু গাইজ বিহু বুলি ক'লে একদম সৰু কালক গ'লে মনত পৰে একদম আমি বিহু নিচিনা আহিছিলো 1 তাৰিখৰ পৰা সিদিনা অলপ গৰু বিহু পিছদিনাৰ পৰা সঁচাই গাইজ আপা আপি একদম সৰু আপা আপি এনকে লগ হৈ কিনে লগৰ মাখান ঢোল চোল লৈ তাল চলো সঁচাই আগুৰি মাৰি ধুতি মাৰি সঁচাই বহুত বঢ়িয়া লাগিছিল আজিকালি নহয় হ'লে গাইজ সেইটো কৰিব দিয়ক বেয়াই লাগে দিয়ক সেইগিলা সংস্কৃতি আছিল পুৰণা সংস্কৃতি সঁচাই কি কম দিয়কচোন আৰু ইটা বয়সো নাই নহ'লে গেলোৱে হৈ গাইছ তো আৰু কথা এটা আছে যে গাইছ আমাৰ গাঁৱত বিহু পাতিছে ৰঙালী বিহু 96তম গাইছ মানে 96তম তো 100 বছৰ হ'ব 4 বছৰ আছে এইবাৰো পাতিছি কালিৰ পৰা আমাৰ বিহু আৰম্ভ হ'ব গাইছ খেল ধেমালি আৰু ফাংচনো আছে এই 2-1 দিনৰ ভিতৰতে তো পল্লৱে এখনি আপোনালোকক কৈ দি আছে তো ভালদৰে চাই থাকক তো ভাই চাহাব জনাই দিয়ক বিহুত কি আছে আমাৰ তো গাইছ অইন বেলিৰ দৰে এই বেলো আমাৰ মানে গন্ধিয়াৰ বালক সন্মিলনত 96তম মানে 96 বছৰ কমপ্লিট হ'ব এইবাৰ তো এইবাৰো বিহু আমাৰ ফাংচন পাইছি আৰু তো আমাৰ 3 দিন হ'ব 1 বহাগ 2 বহাগ আৰু 7 বহাগ মানে 1 বহাগ হৈছে কালি আপোনাৰ এই ৰাতিপুৱা 9:30 মানৰ পৰা খেল ধেমালি প্ৰতিযোগিতা পাতিব তাৰপিছত কেৰম প্ৰতিযোগিতাও আছে আমাৰ কালি তো ইনকে পাতি থাকিব আৰু সৰু এইগিলাৰ কাৰণে 2 তাৰিখও আছে খেল ধেমালিও পৰহিদিনাও আপোনাৰ খেল ধেমালি আছে তাৰপিছত কাবাডী প্ৰতিযোগিতা আছে খেল ধেমালিটো আপোনাৰ সৰু চলিৰো হ'ব আৰু ডাঙৰ মানুহৰো হ'ব আৰু 3 মানুহো আছে বিহু বুলি এনজয় কৰক তাৰপিছত কুইজ প্ৰতিযোগিতা আছে সিদিনাই তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা আছে ব্ৰিজ হ'ব ব্ৰিজ মানে তাছৰ যি ব্ৰিজটো আছে সেই ব্ৰিজ খেলো সিদিনাই হ'ব তো এখনি আৰু কাৰ্যসূচী তাৰপিছত আমাৰ আহিল মেইন কাৰ্যসূচী কি জানা সাংস্কৃতিক সন্ধিয়া বিহু নহয় এতিয়া সেইটো হৈছে আপোনাৰ 7 বহাগ 20 এপ্ৰিল 2024 চন তো গন্ধিয়া নৱগ্ৰহ মন্দিৰৰ সন্মুখতে আমাৰ এখনি বালক সন্মিলন বুজি পাইছি তো সেইখন ফিল্ডতে আমাৰ হ'ব তো আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কোনে বুলি ভাবিছ কোনেনো শ্যামল সোণোৱা জনপ্ৰিয় নেকি জনপ্ৰিয় মানে চিৰিয়াছলি কৈছো মই ইয়াৰ মাতটো বোলে বঢ়িয়া মই শুনছো জনপ্ৰিয় আৰু সুন্দৰ মাত তাৰপিছত আৰু আছে আমাৰ নৱনীতা শৰ্মা তেওঁক বাৰু মই গম নাপাওঁ কিন্তু নিশ্চয় আশা কৰো ভালে হ'ব আমাৰ চলিকেইটা যিহেতু মাতছি আমাৰ চলি যাকে নামতে সেই মাংস এই মটনে ভাল পায় চিকেন ভাল নাপোৱালা কাঠ বুগলা লাগে বুলি কয় তো আহিব সকলে ৰাইজ চবকে মাতিলো নিমন্ত্ৰণ আগবঢ়ালো 20 এপ্ৰিল 7 বহাগ যাতে আহি যায় অলপ নাচি গুচি যাম আৰু না কি সহযোগিতাটো আগবঢ়াব একেলগে আমাক সহায় কৰিব আৰু কালি পৰহিদিনা যদি আহে চাবা আহিব বা কোনোবা যদি পাৰ্টিচিপেট কৰোঁ খোজে কৰিব পাৰিব তো সেইটো বাদ দিয়ক কিন্তু 20 তাৰিখে একদম মিছ নকৰিব ৰাতি আহি যাব 9:30 মানৰ পৰা একদম নাচি বাগি গুচি গেলি হ'ল আৰু নাই কি ক মজা কৰি এনচৰ আৰু বিহু বুলি ক'লে ফাংচন লাগবই ভাই আমাৰ জুবিন দাক মাতিব নোৱাৰো যিহেতু আমাৰ অলপ বাজেট কম ইমান গাঁৱৰ আমাৰ গাঁৱত বহুত উৎসৱ হৈ থাকে গাইজ আজিও মন চলি আছে আপোনালোকে গম পালাকে কি গেল যজ্ঞ গেল সভা গেল ইনকে মানে আমাৰ বহুত উৎসৱ হয় না গতিকে আমাৰ জুবিন দাক মাতাটো অলপ টানেই হয় ইনকে মানুহবিলাক কিমান পইচা দিব হ'ল বুলি সেয়ে আৰু হ'লেও আহিব আৰু এও বেয়া নহয় গানটো ভালে গায় মাত তাত বঢ়িয়া লগ পাম আৰু সিদিনা আহিব দক তো গাইজ পল্লৱে বুজাই দিলে আমাৰ বিহু কালিৰ পৰা আৰম্ভ হ'ব আৰু 7 তাৰিখে আমাৰ ফাংচন হ'ব তো আজি আৰু ভিডিঅ'টো বেছি লম্বা নকৰোঁ সকলোৱে বিহু চিহু এনজয় কৰক আমিও একবাৰ পূজাক যাব লাগিব গাইজ পূজা ৰাতিও আছে তো ভিডিঅ'টো যদি ভাল লাগছি লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি আমাক কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইবটো ঘণ্টাটো দবাই দিব তো আৰু কালি লগ পাই আছোঁ তো আজিকালি বাই